মাজত উপস্থিত যিকোনো সমস্যাত কাৰণত বিভিন্ন সকলো ফালৰ পৰা আমি মত পাম বুলি আশা ৰাখিছোঁ আৰু সকলো মতৰ বিনিময়ত আমি প্ৰশাসনৰ পৰা মতসমূহৰ ওপৰত বিস্তৃতভাৱে বিশ্লেষণ কৰি এটা সমাধান সূত্ৰ দিব বুলি আমি পাওঁ। আজি সভাৰ মূল উদ্দেশ্যত ইমানেই। ধন্যবাদ। হাৰাশাস্তিৰ সন্মুখীন হৈছে, যন্ত্ৰণাৰ সন্মুখীন হৈছে। বিশেষকৈ আমাৰ গাঁৱৰ যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰী আহে, এই ছাত্ৰ ছাত্ৰীসকলে দিনটোত টিফিন খাবলৈকে অভিভাৱকৰ পৰা পইচা আনিবলৈ সামৰ্থ্য নাই। কিন্তু এই নতুন ব্যৱস্থাটোৰ কাৰণে তেওঁলোকে টমটমৰ অতিৰিক্ত ভাড়া, ৰিক্সাৰ অতিৰিক্ত ভাড়া হিচাপে দুখীয়া অভিভাৱকসকল পৰিকল্পনা নোলোৱাকৈ মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ দ্বাৰা এটি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আমাৰ যান বাহনৰ আস্থানসমূহৰ পৰিৱৰ্তনৰ। তাৰ ফলত ছাত্ৰ ছাত্ৰীৰ লগতে মৰিগাঁৱৰ সাধাৰণ জনগণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ এতিয়া আমি যিটো ভাড়াত আমি মৰিগাঁও মহাবিদ্যালয় বা যিকোনো মহাবিদ্যালয়লৈ পাঠদান কৰিবলৈ আহিছিলোঁ, সেই ভাড়া এতিয়া আমি বেছিকৈ দিবলগীয়া হৈছে। আপোনালোকে ধৰি লওক, যদি আমি 20 টকাত মৰিগাঁও মহাবিদ্যালয়লৈ আহিব পাৰিছিলোঁ, এতিয়া আমি গাড়ীখনৰ লগতে আমি এখন টুমটুমৰ ল'বলগীয়া হোৱাৰ ফলত সেই 20 টকাটোৰ জেগাত আমি এতিয়া 40 টকা ভাড়া ভৰিবলগীয়া হৈছে। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে 20 টকা ভাড়া লৈ আহিছিল আৰু 20 টকা তেওঁ টিফিনৰ বাবে লৈ আহিছিল, তেওঁ এতিয়া খালী পেটে মহাবিদ্যালয়ত পাঠদান কৰিবলগীয়া পৰিস্থিতি আমি সন্মুখীন হৈছোঁ। আৰু যিহেতু মহাবিদ্যালয়ত এই সমস্যাটোৰ পৰা পাঠদানত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট পৰিমাণে কমি যোৱা আমি দেখিবলৈ পাইছোঁ আমাৰ মহাবিদ্যালয়ত। আৰু এই সমস্যাৰ ফলত যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছে। আৰু আমি সকলোৱে জানো, বহুতো মহাবিদ্যালয়ত NCDCৰ সমস্যা থাকে। এতিয়া মানে ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা হৈছে, তেওঁলোকে এটা ক্লাছ থাকিলে তেওঁলোকে পাঠদান নকৰোঁ বুলি তেওঁলোকে নিজকে বুজাবলগীয়া হৈছে। আৰু তেওঁলোকে এই ক্ষেত্ৰত NCDCটোৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যিহেতু আমি কিছু সময় পূৰ্বে গম পাইছোঁ যে আমাৰ মৰিগাঁও মহানগৰত এতিয়া 10 টকীয়া চিটি বাছৰ ব্যৱস্থা কৰা হৈছে। কিন্তু এইটোৱে যে উপযুক্ত সমস্যাৰ সমাধান, সেইটো বুলি মই নাভাবোঁ। কাৰণ মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা পৌৰসভাই যিটো অপৰিকল্পিতভাৱে যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পৰা যিসমূহ যান বাহনৰ আস্থান আছে, সেই আস্থানসমূহ স্থানান্তৰ কৰাক লৈ মৰিগাঁওবাসী ৰাইজৰ মাজত এটা ব্যাপক উৎকণ্ঠা সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰীসকল হাৰাশাস্তিত ভুগিবলগীয়া হৈছে। এতিয়া বঘৰাত হওক, কলবাৰী হওক বা ভকন গাঁৱত হওক বা বঘৰা গছৰগুৰি এই স্থিত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মৰিগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, নগাঁও মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে, সেইসমূহ ছাত্ৰ ছাত্ৰীয়ে আগতে যদি 50 টকাকৈ দিব লগা হৈছিলে যাতায়াতৰ খৰচ, এতিয়া কিন্তু তাতকৈ দুগুণ দিবলগীয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰী জালুগুটি স্থিত হওক, ভূবন্ধা স্থিত হওক, দণ্ডুৱা স্থিত হওক বা চৰাইবাহী বাহবজা স্থিত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে GKB কলেজত অধ্যয়ন কৰি আছে, তেওঁলোকেও যদি আগতে যিমান যাতায়াত দিব লাগিছে, এতিয়া কিন্তু তাতকৈ দুগুণ খৰচ দিবলগীয়া হৈছে। আৰু এই সিদ্ধান্তৰ ফলত যিসমূহ পদপথৰ আচলতে ব্যৱসায় আছে, সেই ব্যৱসায়সমূহ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। দশক ধৰি ব্যৱসায় কৰি থকা যিসকল ব্যৱসায় আছে, সেই ব্যৱসায়সকলৰ গ্ৰাহকৰ অভাৱত তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। বহুতো দোকানীয়ে ইতিমধ্যে আছে বেংকৰ লোন লৈছে, গতিকে এটা লোন মাৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছে। বহুতো ৰোগীয়ে চিকিৎসালয় আনিবলৈ এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই সিদ্ধান্তটো লোৱাৰ আগত যিহেতু ছাত্ৰ ছাত্ৰীৰ সমস্যা, গতিকে জিলা প্ৰশাসন আৰু জিলা পৌৰসভাই আমাৰ ছাত্ৰ সন্থাকে ধৰি আন ছাত্ৰ সংগঠনসমূহক তেওঁলোকে নিমন্ত্ৰণ কৰিব লাগিছিলে। যিহেতু ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছে, গতিকে ব্যৱসায় সন্থাক মাতিব লাগিছিলে। যিহেতু যিকোনো যান বাহনৰ আস্থানসমূহ স্থানান্তৰ কৰিছে, গতিকে যান বাহনৰ মালিক, ড্ৰাইভাৰ, লগতে হেণ্ডিমেনসকল বা আস্থানসমূহৰ সভাপতি সম্পাদক প্ৰমুখ্য কৰি বিষয় বিভাগসকলক আমন্ত্ৰণ কৰি সচেতন ৰাইজ, আন দল সংগঠন সকলোকে মাতি আলোচনা কৰিব লাগিছিল। আৰু আলোচনাৰ মৰ্মে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল। কিন্তু কাক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে জিলা আয়ুক্ত মহোদয় আৰু জিলা পৌৰপতি মহোদয়ে কাক লৈ পেলাই এই আলোচনা কৰিলে, তাক লৈ আমি অতি আচৰিত হৈছোঁ। গতিকে আজি আমি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ, য'ত যিটো সমস্যা সৃষ্টি হৈছে, আমাক সেই সমস্যাটো সমাধান আৰু সমস্যাখিনি দিহা পৰামৰ্শ দিবৰ বাবে আমি সচেতন ৰাইজক আমি আমন্ত্ৰণ কৰি আনিছোঁ। আমি যিসকল ব্যৱসায় সন্থাকে ধৰি আন দল সংগঠনৰ বিষয় বিভাগসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আস্থানৰ বা যিসমূহ আচলতে ষ্টেণ্ডসমূহ আছে, সেই ষ্টেণ্ডসমূহৰ ৰিক্সা চালক হয়, টেম্পু চালকে হওক বা ঠেলা চালকে হওক, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকে যাতে নিজৰ বক্তব্য দিহা পৰামৰ্শ যাতে আমাৰ ইয়াত আগবঢ়ায়। আৰু আজি এই আমি কাৰ্যসূচীৰ পৰা আমি স্পষ্টভাৱে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাক আমি দাবী জনাব বিচাৰিছোঁ, আপোনালোকে যিটো হঠকাৰী সিদ্ধান্ত ল'লে, জনবিৰোধী সিদ্ধান্ত ল'লে, এই সিদ্ধান্ত আপোনালোকে পুনৰ বিবেচনা কৰক। আৰু আমি যিসকল সংগঠনসমূহ আছে, বিভিন্ন সচেতন ৰাইজ আছে, ব্যৱসায়ী সন্থা আছে, সকলোকে লৈ
এটি আপোনালোকে আলোচনা মৰ্মে এটি নতুন সিদ্ধান্ত গ্ৰহণ কৰক সেই কথাটো আমি দাবী জনাইছোঁ সন্থা আৰু মৰিগাঁওবাসী ৰাইজ আমি কেতিয়াও উন্নয়ন বিৰোধী নহয় আমি সম্প্ৰসাৰণ বিৰোধী নহয় যিসমূহ যান জঁটৰ সমস্যা আছে সেই সমস্যা আমি সমাধান বিচাৰোঁ কিন্তু সেইসমূহ সমস্যা সমাধান কৰিব যাওঁতে যদি ৰাইজৰ যদি কোনো আঘাত যদি নজন্মে কোনো ছাত্ৰ ছাত্ৰী যদি সমস্যাৰ সৃষ্টি নহয় ব্যৱসায়ীসকলৰ যদি সমস্যাৰ সৃষ্টি নহয় সেই কথাটো আমি জিলা আয়ুক্ত মহোদয় আৰু পৌৰপতি মেধক আমি পুনৰ বিবেচনা কৰি এটা নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ